স্কুললৈ ওলালে আৰু এইফালে মই ধুনীয়াকৈ দোকানৰ মুখৰ আগত যোৱা বাই 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 অঁ যদি চুলিত লগাই চুলিখিনি খুব ধুনীয়া মাৰ এখন পুৰণি পাটৰ চাদৰ আৰু এই পাটৰ চাদৰখনত এটা নতুন লুক দি গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা টুকুৰক স্কুললৈ পঠিয়াই লৈ মই কৰি আছোঁ দোকানৰ ৰখীয়া মানে দেউতা আহিব দেউতা অহাৰ পিছত বদলি হ'ম আৰু তাৰপৰা মই ঘৰৰ কাম কৰিমগৈ আৰু দেউতা দোকানত থাকিব বাকী দিনটো কি কি কৰি যাওঁ আপোনালোকক দেখাই যাম দেই ভিডিঅ'টো শেষলৈকে চাব ওলালা কেইমান অঁ বেগটো কিমান দীঘল হয় একো নহয় আজি এক্সাম পাৰিবানে হা ক্লাছ টেষ্ট হয় আমাৰ টুকটুক এতিয়া স্কুললৈ ওলালে আৰু এইফালে মই ধুনীয়াকৈ দোকানৰ মুখৰ আগত বহি আছোঁ মানে ৰ'দ লৈছোঁ অকণমান ধুনীয়াকৈ ৰ'দটো দোকানৰ মুখৰ আগতে পৰেহি আৰু ৰাতিপুৱা ৰ'দ লৈ বহি আছোঁ অঁ যোৱা বাই 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 যোৱা এতিয়া তাক পঠিয়ালে মোৰ কাম আৰম্ভ হ'ব আৰু দেই লাহেকৈ অঁ অঁ এতিয়া বদলি দিলোঁ দেউতা গ'ল দোকানলৈ এতিয়া মই আহিলোঁ ভিতৰলৈ আৰু এতিয়া পটাপট ঘৰৰ কামখিনি কৰি আজৰি হৈ লওঁ তাৰপিছত এটা কাম আছে কৰিবলগীয়া দেখাম আপোনালোকক কি কৰোঁ প্ৰথমতে আজৰি হৈ লওঁ দেই হাজাৰটা কাম থাকিলেও কেতিয়াবা তাৰ মাজতে মই মানে চুলিৰ অকণমান যত্ন লওঁ আৰু এইফালে মই জবা ফুলৰ পাত লৈছোঁ দেই জবা ফুলৰ পাত লৈছোঁ আৰু টেঙা আৰু এয়া এল'ভেৰা নাৰিকল তেল ডিম আৰু চেম্পু আপোনালোকক মই গেৰাণ্টি দি ক'ব পাৰোঁ এইকেইটা বস্তু যদি চুলিত লগাই চুলিখিনি খুব ধুনীয়া হোৱাৰ লগতে আৰু পটাপট মানে দীঘল হয় আৰু সেইকাৰণে মই এইটো মিশ্ৰণ প্ৰায় এইটো মিশ্ৰণে লগাওঁ আৰু মোৰ এটা প্ৰব্লেম কি চুলি দীঘল হ'লে মই চুলিখিনি কাটি পেলাওঁ মানে কাটো লাগি থাকে কিন্তু এবাৰ ভাবিছোঁ যে মই সেইটো নকৰোঁ চুলিখিনি এবাৰ পূৰা ধুনীয়াকৈ দীঘল কৰি দীঘল হয়হে মানে চুলিখিনি কাটিয়ে পেলাওঁ আৰু এতিয়া ভাবিছোঁ যে নাকাটো প্ৰায় এইখিনি মই যত্ন লৈ থাকোঁ আৰু আপোনালোকেও লৈ চাব পাৰে দেই একদম খুব ভাল হয় আৰু পটাপট চুলিখিনি কিন্তু দীঘল হয় দেই মই প্ৰমাণ পাইছোঁ কাৰণে আপোনালোকক কৈছোঁ আৰু এল'ভেৰা মানে কি ক'ম আৰু এল'ভেৰা গছজোপা তেনেই অকণমানি সেইটো জেলটো দি দিম এনেকৈ দি দিম তাৰপিছত দিম ডিম কেতিয়াবা থাকিলে দৈও দি দিওঁ মই দৈ দি দিওঁ তাৰপিছত দিম নেমু টেঙা মানে অদ্ভুত কেতিয়াবা মিশ্ৰণ মানে কৰি মই চুলিত লগাওঁ এয়া দি দিলোঁ নেমু টেঙা নাৰিকল তেলটো এতিয়া ঠাণ্ডা দিন যে এইটো গলাব লাগিব তাৰপৰা এতিয়া চেম্পু দিম এনেকৈ এইখিনি গোটেইখিনি মিক্স কৰি আৰু চুলিত অলপ সময় লগাই ধুনীয়াকৈ ধুই দিম এনেকৈ কৰি থাকোঁ আপোনালোকক কৰি চাব এতিয়া ধুনীয়াকৈ চুলিখিনিত মই লগাই ল'লোঁ আৰু ঘৰৰ কাম কৰোঁতে এঘণ্টামান লাগিব ছোৱালী মানুহে চুলিত মানে তেল লগাবলৈ বেয়া পায় কিন্তু মই এনেকুৱা নাৰিকল তেল 1 বটল লগাই গোটেই ৰাতি থৈ দিওঁ পিছদিনা ধুই দিওঁ তেল লগাব লাগে বুঢ়ী হৈ যাম কিন্তু চুলি পকিব নালাগিব দেই ৰাইজ এতিয়া ধুনীয়াকৈ এইখিনি লগালোঁ লগাই এতিয়া কামখিনি কৰিম এঘণ্টামানৰ পিছত ধুনীয়াকৈ ধুই দিম যে চকীত কাপোৰবোৰ থাকে মই মানে খুব বেয়া পাওঁ কালি টুকুৱে মানে পুটুককৈ ইয়াতে থৈ দিলে ৰাতিও হৈ গ'ল বহুত তাৰপৰা বোলো থাকক আজি ৰাতিপুৱা এতিয়া ইয়াত জাপি মেলি আকৌ জেগাই থওঁ আৰু বাকী মাইকী মানুহৰতো কাম শেষেই নহয় ন ৰ'ব আজৰি হৈ আহোঁ চুলিখিনি ধুলোঁ আৰু ধোৱাৰ পিছত মোৰ চুলিখিনি কেনেকুৱা লাগিছে জনাব দেই এয়া ধুলোঁ
মাৰ এখন পুৰণি পাটৰ চাদৰ আৰু এই পাটৰ চাদৰখনত এটা নতুন লুক দিবলৈ কৈছে। গতিকে মই কি কৰিব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ নাজানো, কিন্তু এই পাটৰ চাদৰখনৰ পৰা এযোৰ চাদৰ মেখেলা বনাম। আৰু মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম মই কেনেকৈ এখন পুৰণি পাটৰ চাদৰৰ পৰা এযোৰ চাদৰ মেখেলা বনাম। এটা নতুন লুক দিবলৈ চেষ্টা কৰিম। মোৰ নেক্সট ভিডিঅ'ত দেখাই যাম। অকণমান সময় লাগিব, তথাপিও বনাই হোৱাৰ পিছত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াম। আজিলৈ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু ভিডিঅ' বনাই যাবলৈ মোক উৎসাহিত কৰিব। আজিলৈ আহিছোঁ।